হয়, আমাৰ মূলত সমস্যা হৈছে অৱসৰী সময়ৰ আমাৰ সুৰক্ষাৰ স্বাৰ্থত আমাৰ নিৰ্ধাৰণ হৈছে এই মুহূৰ্তত কৰ্মচাৰী সমাজৰ। আৰু দীঘলীয়া সময়ত আমি যি দাবী, আহ্বান, অনুৰোধ এই চববিলাক গুহাৰি এইবিলাক চববিলাক কৰাৰ পিছত শেষত গৈ UPS প্ৰৱৰ্তন কৰিব ওলাইছে অসম চৰকাৰে। তাৰে আমি বিৰোধত আৰু OPS পুনৰ প্ৰৱৰ্তনৰ কাৰণে যি সংগ্ৰাম চলি আছিলে তাকে আৰু এটা নতুন পৰ্যায়লৈকে লৈ যোৱাৰ কাৰণে আজি অসমৰ সমগ্ৰ ৰাজ্যৰ বিভিন্ন স্থানতে সকলো স্থানতে কৰ্মবিৰতি পালনেৰে আমি দাবী জনাইছোঁ। আৰু ইয়াৰ উদ্দেশ্য এইটোৱে যে আমি অৱসৰী সময়ত শংকা নিবাৰণ হ'ব লাগে, সকলোকে পুৰণি পেঞ্চনৰ আৰ্হিত সকলোকে সুৰক্ষিত কৰিব লাগে। আৰু তাৰ কাৰণে আমি গণতান্ত্ৰিক আন্দোলনৰ শেষৰ পৰ্যায়ত এইবাৰ আমি তীব্ৰভাৱে আমি এক কাৰ্যসূচী আৰম্ভ কৰিছোঁ। তাৰ এতিয়া এইটো 2 নম্বৰ কাৰ্যসূচী। আৰু এই কাৰ্যসূচীৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা অসম চৰকাৰক অনুৰোধ জনাইছোঁ, এইবিলাক UPS, ZPS, VPS এইবিলাক যি আনি থাকক, কিন্তু আমাক OPS লাগিব। সেইবিলাকত আমাৰ কাৰোৰে মন নাই। আৰু মোটামুটি দেখা পাইছোঁ যে OPSক বাহিৰে কোনো এটা মেকানিজিম নাই, যিটো মেকানিজিমেদি অসমৰ কৰ্মচাৰী সমাজ অৱসৰৰ দিনত সুৰক্ষিত হ'ব পাৰে। আজি একৰ ভৱনত আপোনালোকে দেখিছে এই 4টা বজা পৰ্যন্ত আমি কৰ্মবিৰতি পালন কৰি আছোঁ। কিছু কাৰ্যালয়ত এই কাৰ্যসূচীৰ খুব সেৰেঙা প্ৰভাৱ আমি দেখিছোঁ। তাৰ কাৰণে মুখ্যতঃ কাৰণ হৈছে যে আমাৰ প্ৰতিষ্ঠিত যিটো গাৰ্জেন বুলি কয় সংস্থা বুলি কয়, অসমৰ আটাইতকৈ বৃহৎ কৰ্মচাৰী সন্থা বুলি কয় সদৌ অসম কৰ্মচাৰী পৰিষদত, তেওঁলোকৰ স্পষ্ট সমৰ্থন এই মুহূৰ্তত আমি নাপালোঁ দুৰ্ভাগ্যবশতঃ। আৰু দুখ লগা কথা এইটো যে 2005 চনতো তেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছিলে, যিটো পৰিৱেশত কৰ্মচাৰী পৰিষদ বা আন কৰ্মচাৰী সংস্থা সংঘবিলাকৰ মাত অতি সীমিত আছিলে, তেওঁলোকে ইমান গুৰুত্ব সহকাৰে লোৱা নাছিলে। আজি এটা পৰিৱেশ সৃষ্টি কৰিছে অসমৰ কৰ্মচাৰী সমাজে যে আজি OPS পুনৰ প্ৰৱৰ্তনৰ বাবে এটা পৰিৱেশ সৃষ্টি হৈছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ আজিও কৰ্মচাৰী পৰিষদে সেই একেটা স্থিতিতে আছে। আৰু সেইকাৰণে আমি এই ক্ষেত্ৰত খুব ক্ষোভ প্ৰকাশ কৰিছোঁ, যিহেতু তেওঁলোকে আমাক অভিভাৱক বুলি তেওঁলোকে ক'ব খোজে। গতিকে সেই ক্ষেত্ৰত আমি তেওঁলোকৰ ওচৰত ক্ষোভ প্ৰকাশ কৰিছোঁ যে আৰু তেওঁলোকৰ সদস্যসকলক অনুৰোধ জনাইছোঁ, কৰ্মচাৰী পৰিষদক আপোনালোকে জবাবদিহি কৰক যে কিয় আন্দোলন কৰা নাই। আৰু অনাগত সময়ত যদিহে যিবিলাক সন্থা সংঘই এই ক্ষেত্ৰত সঁহাৰি নজনায়, এই সংগ্ৰামৰ প্ৰতি তেওঁলোকে এতিয়াও মৌনতা অৱলম্বন কৰে, তেওঁলোকক কৰ্মচাৰী সমাজে উচিত শিক্ষা দিব বুলি আমি ভাবিছোঁ। মূল কথা এইটোৱে যে অসমৰ কৰ্মচাৰী সমাজে সুৰক্ষিত হ'ব লাগে। আৰু বাৰ্ষিক যিটো মাহিলী পেঞ্চন এইটো পেঞ্চন আগৰ OPSৰ নিচিনাকৈ হ'ব লাগে। আৰু সেইটোৱে মূল কথা, তাক বাহিৰে কোনো গত্যন্তৰ নাই। আমি যোৱা সময়ছোৱাত যি আন্দোলন কৰিছোঁ আপোনালোকে দেখিছে, স্বতঃস্ফূৰ্তভাৱে সকলো সন্থা সংঘ নিৰ্বিশেষে এই ক্ষেত্ৰত সঁহাৰি জনাইছে আৰু অনাগত সময়তো সঁহাৰি জনাব। এতিয়া আমি আৰম্ভ কৰিছোঁ যে আমি ৰাজনৈতিক ক্ষেত্ৰখনত হিট কৰিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। অন্যথা আমাৰ কৰ্মচাৰী সমাজৰ দাবীসমূহ, ৱেলফেয়াৰ ইছ্যুজসমূহ সদায় চৰকাৰে অৱজ্ঞা কৰি থাকে। আমাৰ যি ক্ষেত্ৰত সুৰক্ষাৰ স্বাৰ্থ, এই সুৰক্ষাৰ স্বাৰ্থত আমি গণতান্ত্ৰিকভাৱে সকলো ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ ওলাইছোঁ। অনাগত সময়ত আমি অহা 1 তাৰিখৰ পৰা এটা বিশেষ কাৰ্যসূচী আৰম্ভ কৰিব ওলাইছোঁ। এইবিলাক আমি স্থানীয়, আঞ্চলিক আৰু জিলা পৰ্যায়ৰ ৰাজনৈতিক নেতাসকলক আমি আমাৰ এই সংগ্ৰামত সহযোগিতা কৰিবলৈ আহ্বান জনাম। আৰু যিসকলে আমাৰ এই সংগ্ৰামত সহযোগিতা নকৰে, তেওঁলোকক সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত আমি সহায় নকৰোঁ বুলি তেওঁলোকক স্পষ্টভাৱে জনাই দিম। গতিকে এই জোৰ পৰি হাত পাইছে, ইয়াৰ পিছত আমি আৰু ৰখি থাকিব নোৱাৰে। গণতান্ত্ৰিকভাৱে সকলো ধৰণৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিম, সকলো ধৰণৰ চেষ্টা কৰিম, আৰু যাতে সোনকালে অসম চৰকাৰ আৰু অসমৰ ৰাজনৈতিক মহলে শক্তিসমূহে যাতে এই OPS পুনৰ প্ৰতিষ্ঠাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰে, তাৰ কাৰণে আহ্বান জনাইছোঁ। সকলোতো জানে, তথাপিও মোৰ প্ৰশ্নটো হ'ব যে NPS আৰু OPSটোৰ মাজত মূল পাৰ্থক্যটো কি যে আপোনালোকে NPS ইমান বিৰোধিতা কৰিছে? চাওক, NPSৰ কথাত স্পষ্ট যে NPS এটা মাৰ্কেট লিংক ব্যৱস্থা, তাৰ পৰা এটা নিচুকনি বঁটা আমাক দি থাকে, যিটো আমাৰ কাৰণে সুৰক্ষাৰ কৱচ হ'ব নোৱাৰে। ইতিমধ্যে আপোনালোকে দেখিছে যে 20-25 হাজাৰ এমপ্লয়িজ টিচাৰ্ছ ৰিটায়াৰ্ড হৈছে আৰু তেওঁলোকৰ পানীত হাঁহ নচৰা অৱস্থা। ঠিক তেনেকৈ UPSটো এটা মাৰ্কেট লিংক ব্যৱস্থা, য'ত চৰকাৰৰ দায়িত্বটো স্পষ্ট নহয়। দ্বিতীয় কথা, UPS ব্যৱস্থাটোত আমাৰ যিটো 10% কৰ্তন কৰাৰ ব্যৱস্থা আছে, সেই পইচাটো এটা নিচুকনিমূলক পইচাহে দিব, বাকীখিনি তেওঁলোকে ঘূৰাই দিয়াৰ কোনো ব্যৱস্থা নাই। গতিকে চিধা অৰ্থত ক'ব লাগিলে, যিটো অন্ন বস্ত্ৰ বাসস্থানৰ কাৰণে প্ৰয়োজন হয় অৱসৰী সময়ত কাম কৰিব যিহেতু নোৱাৰোঁ, আৰু দীঘলীয়া সময় আমি চৰকাৰক আমি সেৱা আগবঢ়াওঁ, আমাৰ উজ্জীৱিত সময়খিনি চৰকাৰক, ৰাইজক আমি সেৱা আগবঢ়াই আমি জীৱনটো পাৰ কৰোঁ। তাৰপিছত অৱসৰৰ সময়ত যেতিয়া বৃদ্ধ অৱস্থা হয়, সেইখিনি সময়ত আকৌ কাম কৰাৰ কোনো পৰিৱেশ নাথাকে, কোনো কৰাৰ
মানে সম্ভৱ নহয় আৰু তেনে সময়ত সুৰক্ষা দিয়াটো চৰকাৰৰ দায়িত্ব কৰ্তব্য আৰু সেই কৰ্তব্য পালনৰ কাৰণে স্পষ্টভাৱে কৈছো যে UPSত আমাৰ সুৰক্ষা নিশ্চিত কৰিব লাগিব সুৰক্ষা পেঞ্চনৰ ব্যৱস্থাটো চৰকাৰে নিশ্চিত কৰিব লাগিব চৰকাৰৰ দায়িত্ববোধটো স্পষ্ট কৰিব লাগে 2 নম্বৰ কথা আমাৰ পৰা কোনো কন্ট্ৰিবিউশন নালাগে অন্যথা কন্ট্ৰিবিউশন যদি গ্ৰহণো কৰে নহয় তাক খুটেমূলে দিয়াৰ ব্যৱস্থা কৰিব লাগে 3 নম্বৰ পে কমিশনৰ লগত ৰিভিজন হ'ব লাগে পেঞ্চন আৰু পেঞ্চনাৰী বেনিফিটছখিনি এইখিনি হৈছে মূল সুবিধাৰ কথাখিনি আৰু মই ভাবো যে অসম চৰকাৰ নিশ্চয় বুজি পাব আৰু যদিহে নুবুজে অনাগত সময়ত আমি সঠিক ব্যৱস্থা ল'ম সকলো ধৰণৰ কাৰ্যসূচী আমি গ্ৰহণ কৰাৰ কাৰণে কুণ্ঠাবোধ নকৰো গণতান্ত্ৰিকভাৱে কৰ্মচাৰী সমাজ হিচাপে কৰ্মচাৰী সীমাবদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি আমি আজি ৰাইজক অসন্তুষ্ট নকৰাকে ৰাইজক অসুবিধা নকৰাকে কাৰ্যসূচী পালন কৰিছো পৰীক্ষা যিবিলাকত হৈছে তাত আমি কোলা বেজ পৰিধান কৰি কৰ্মচাৰী শিক্ষকসকলে কাম সমাপন কৰি আছে ইমাৰ্জেন্সি সাৰ্ভিস বিলাকো সঠিক সময়ত চলিছে অনাগত সময়ত কিন্তু তেনেকুৱা নহব সকলো ইতিমধ্যে আমি বিভিন্ন সংস্থা সংঘৰ আন্দোলনসমূহ আমি প্ৰত্যক্ষ কৰি আছো সহযোগিতা কৰি আছো এইবাৰ আমি সকলোৱে লগ হৈ একেলগে ভোট ফৰ জাস্টিস এই হ্যাশট্যাগটো আৰম্ভ কৰিব ওলাইছো আমাক জাস্টিস দিলেহে ভোট দিম এটো ক্ষেত্ৰত টেট টিচাৰৰ ক্ষেত্ৰতো একে হ'ব NIHM এমপ্লয়িজৰ ক্ষেত্ৰতো হ'ব NPS এমপ্লয়িজৰ ক্ষেত্ৰতো হ'ব জুবিন গাৰ্গৰ ক্ষেত্ৰতো হ'ব সকলোৰে ক্ষেত্ৰত ভোট ফৰ জাস্টিস এই হ্যাশট্যাগটো আমি আৰম্ভ কৰিম অনাগত সময়ত আমি ৰাজনৈতিকভাৱে কাকো শান্তিত থাকিব নিদিম আচলতে বৰ দুখৰ বিষয় যে আমি আজি এনেকে ওলাই আহিব লগা হৈছে কাম বন ক্ষতি কৰি পেলাই আমি ৰাইজক তাৰ কাৰণে যিসকলে আজি কামৰ পৰা মানে কাম কৰিব আহি পেলাই কাম আমাৰ পৰা আমি কাম কৰিব পৰা নাই তেওঁলোকক আমি কৰজোৰে প্ৰাৰ্থনা মানে আমি ক্ষমা বিচাৰিছো কিন্তু আমাৰ নিজৰ পেটৰ কাৰণে যেনেকে আপোনালোকে পেটৰ কাৰণে এটা কাম কৰি আছে বা এনেকে আগবাঢ়ি আহিছে ইমান দূৰৰ পৰা বেলেগ ঠাইৰ পৰা আহি পেলাই আমি অফিচবিলাকত আমি কাম কৰো মানে ধৰক তেওঁলোকক সহায় আগবঢ়াও কিন্তু আজি আমি কৰিব পৰা নাই তাৰ কাৰণে দুখিত কিন্তু আমাৰ নিজৰ পেটৰ কাৰণেও আমাৰ সুৰক্ষাৰ কাৰণে আমাৰ অবহৰি জীৱনৰ সুৰক্ষাৰ কাৰণে আমি আগবাঢ়ি আহিছো গতিকে চৰকাৰে হেতু চাই সেই মানে হেৰিটোলে চাই তেওঁলোকেও সেই দৃষ্টিটোলে চাই আমাৰ ফালে এবাৰ চকু মেলি চাব লাগে কাৰণ অত বছৰ 2005 ৰ পিছত 2018 লৈকে আমি NPS এছ'চিয়েশ্যনটো আমি আগবাঢ়ি আহিছিলো আমি কৰ্মচাৰীসকল আগবাঢ়ি আহিছিলো 2005 ৰ পৰা 2018 মানে কিমানখিনি সময় লাগিছিলে আমি NPS টো বুজিয়ে পোৱা নাছিলো যে ভাল নে বেয়া কিন্তু এতিয়া আমি যেতিয়া বুজি পাইছো আমি যেতিয়া আগবাঢ়ি আহিলো চৰকাৰৰ হেতু তেওঁলোকে গম পাইছে যে NPS টো বেয়া তেওঁলোকৰ মুখতে আমি গম পাইছো তেওঁলোকে কৈছে যে NPS ব্যৱস্থাটো বেয়া গতিকে NPS ব্যৱস্থাটো বেয়া বুলি কোৱাৰ পিছত তেতিয়াহলে আমাক মানে OPS লৈ লৈ যাব লাগিছিল তেওঁলোকে জানে কিন্তু তেওঁলোকে আকৌ বেলেগ এটা UPS নামৰ এটা বেলেগ নাম দি পেলাই সেই এটা অতি বেয়া ব্যৱস্থালৈ আমাক আগবঢ়াই লৈ গৈছে গতিকে এটোত আমি একেবাৰে মান্তি নহওঁ আমাৰ কৰ্মচাৰী সমাজে একেবাৰে এইটো ক্ষেত্ৰত মান্তি নহয় গতিকে আমি চৰকাৰক এতিয়াও আকৌ মানে কাটৰভাৱে অনুৰোধ জনাইছো আমাক কোনো ধৰণৰ UPS নালাগে আমাক কোনো ধৰণৰ NPS ব্যৱস্থা নালাগে আমাক OPS ব্যৱস্থাই লাগে আৰু আমি OPS ব্যৱস্থাতেই আমি অটল আছো